আজি আমি আলোচনা কৰিম ক্লাছ 10 নতুন চেপ্টাৰ ত্ৰিকোণমিতিৰ পৰিচয়। তো ইয়াতে আমাৰ বহুত ফৰ্মুলা আছে, তো সেইবিলাক তোমালোকে কেনেকৈ মনত ৰাখিব পাৰা সেই বিষয়ে আমি ডিসকাস কৰিম। প্ৰথম ক্লাছত কেৱল তোমালোকৰ বেসিক কনসেপ্টেৰ ওপৰত গুৰুত্ব দিয়া হ'ব। ইয়াৰ পিছতে আমি এক্সাৰসাইজ 8.1 স্টাৰ্ট কৰিম, ঠিক আছে? তো এক্সাৰসাইজ 8.1 ৰ কাৰণে যিখিনি ফৰ্মুলা লাগে এইটো ভিডিও তোমালোকে চাব পাৰিবা। এতিয়া সব ফৰ্মুলা বিলাক তোমালোকে মুখস্থ কৰিব নালাগে, একদম ইজি ট্ৰিক্স আছে যোনবিলাকৰ জৰিয়তে তোমালোকে ফৰ্মুলা বিলাক মনত ৰাখিব পাৰিবা। তো প্ৰথম কথাটো হল কি ত্ৰিকোণমিতিনো কি সেইটো বস্তু এবাৰ বুজি লোৱা। তো ইয়াতে চোৱা তোমালোকক ইন্ট্ৰোডাকশন টু ট্ৰিগনোমেট্ৰি বুলি লিখি দিয়া আছে, মানে কি ত্ৰিকোণমিতিৰ পৰিচয়, ত্ৰিকোণমিতিৰ লগত তুমি নিজে পৰিচয় হৈ লোৱা, ঠিক আছে? তো ইয়াতে চোৱা এইটো ওয়ার্ডক যদি আমি ভাঙি দিও তাহলে কি হ'ব? চোৱা ট্রি মানে एक्चुअली তোমাৰ কি বুঝায়? 3, ঠিক আছে? তার পিছত তোমাৰ আহে কি গণ, গণ মানে एक्चुअली কি বুঝায়? সাইড। আৰু তাৰ পিছত আহে তোমাৰ কি মেট্ৰন। এতিয়া সব মেট্ৰন মানে एक्चुअली তোমাৰ কি হয়? মেজার, মেজারমেন্ট বুলি আমি ক'ব পাৰো, ঠিক আছে? তার মানে আমি বুজি পালো কি যে তিনিটা বাহুৰ মেজারমেন্ট, তিনিটা বাহুৰ জোখমাপ, হয়নে? তো তিনিটা বাহুৰ কথা তোমালোকে শুনিয়ে তোমালোকৰ মনত আহিছে নাইবা তোমালোকৰ মাইন্ডত আহিছে এটা আইডিয়া যে এটা কি হ'ব লাগে? ট্ৰায়াঙ্গেল হ'ব লাগে, হয়নে? তো বেসিক্যালি ট্রিগনোমেট্রি একো নহয়, কেৱল এটা তোমাৰ ত্ৰিভুজৰ ওপৰতহে ডিপেন্ড কৰি এইটো তোমাৰ কি হ'ব? অংকবিলাক আমি সলভ কৰিব লাগিব। এতিয়া কথাটো হল কি তিনিটা সাইড থকা কেৱল তোমাৰ ত্ৰিভুজই আছে, কিন্তু কোনটো ত্ৰিভুজ, হয়নে? তো ত্ৰিভুজটো তোমালোকৰ হ'ব সমকোণী ত্ৰিভুজ, ঠিক আছে? তো মই এটা এনে ড্ৰ কৰি আছো ৰেন্ডমলি। চোৱা এইটো তোমালোকে নিশ্চয় দেখা পাইছা। তো এইটো তোমালোকৰ কাৰণে কি হ'ব? সমকোণী ত্ৰিভুজ হ'ব না নাই? সমকোণী ত্রিভুজত তোমালোকে কি দেখা পোৱা যে যিকোনো এটা এঙ্গেল আমাৰ কি হ'ব লাগে? 90 ডিগ্ৰী। ইয়াতে কোনটো 90 ডিগ্ৰী হৈ আছে? এইটো কোন 90 ডিগ্ৰী হৈ আছে, ঠিক আছে? আমি স্টেপ বাই স্টেপ আগবাঢ়িম, সাইন এইবিলাক আমি পিছত আহি আছো। প্ৰথম অৱস্থাত আমি সমকোণী ত্ৰিভুজটো ভালদৰে বুজি লওঁ, ঠিক আছে? তো ইয়াতে চোৱা এইটো এটা কি সমকোণী ত্ৰিভুজ। কেনেকৈ তোমালোকে বুজি পালা যে এটা এঙ্গেলত তোমাৰ এইটো যোনটো মার্ক দিয়া হৈছে এই মার্কটো কি ডিনোট কৰে যে এইটো এঙ্গেল एक्चुअली কি হয়? তোমাৰ 90 ডিগ্ৰী হয়, ঠিক আছে? এতিয়া কথা হল কি ইয়াতো তোমালোকে তিনিটা বাহু দেখা পাই আছা, লগতে তোমালোকে তিনিটা কি দেখা পাই আছা? কোণৰো সৃষ্টি হোৱা যেন লাগিছে, মানে তোমালোকে জানা যে তিনিটা কোণ আছে ইয়াতে। এতিয়া কথা হল কি এই তিনিটা সাইডৰ নিৰ্দিষ্ট নাম আছে, ঠিক আছে? সেই নামবিলাক তোমালোকে অবভিয়াসলি জানা, যদিও আমি ইয়াত আমি বেলেগ কৰি ডিসকাস কৰিম। মানি লোৱা কি মই এইটো কোণৰ পৰা এতিয়া আহি যাব তোমালোকৰ কাৰণে কি থিটা। থিটা মানে কি একো নহয়, কেৱল আমি কি যোনটো কোণৰ পৰা আমি চাম বস্তুটো, ঠিক আছে? যেনেকৈ ইয়াতে মই এইটো এঙ্গেলত মই থিটা ধৰিছো, দ্যাট মিন্স আমি এই থিটাৰ পৰা আমি চাব লাগিব কোনটো বাহু কি হ'ব। এটা কথা মনত ৰাখিবা, যোনটো তোমাৰ থিটা হয় থিটাৰ একদম তোমাৰ ইন ফ্ৰন্ট সাইডত যোনটো তোমাৰ সাইড থাকে एक्चुअली ইয়াৰ সন্মুখত যোনটো সাইড থাকে ইয়াক কোৱা হয় কি লম্ব, ঠিক আছে? ইয়াক কি বুলি কোৱা হয়? লম্ব বুলি কোৱা হয়। তো লম্বক एक्चुअली আমি ইংলিশত ক'লে পারপেন্ডিকুলার বুলি কোৱা হয়, পারপেন্ডিকুলার, ঠিক আছে? তো ইয়াক আমি শর্টকাট কি হেৰে বুজাম? পি ৰে ডিনোট কৰিম, ঠিক আছে? তো আজিৰ পৰা মানে কি পি মানে তোমাৰ কি হ'ব? লম্ব, ঠিক আছে? তো লম্ব আমি কেনেকৈ পাম যে সমকোণী ত্ৰিভুজত যোনটো কোণৰ পৰা আমি চাম সেই কোণটোৰ সন্মুখত থকা যোনটো বাহু হ'ব এইটোই আমাৰ কাৰণে কি হ'ব? লম্ব। এতিয়া ভূমি চোৱা ত্ৰিভুজটো কাৰ ওপৰত থিয় হৈ আছে? এনেকুৱা লাগি আছে এইটো বাহুৰ ওপৰত, গতিকে এইটো হ'ব আমাৰ কাৰণে কি ভূমি। তো ভূমিক আমি কি বুলি কওঁ? বেস एक्चुअली। তো ইয়াৰ পৰা আমি কি লম? বি লম, ঠিক আছে? তুমি কেপিটেলত লিখিব পাৰা, স্মল বি দিও তুমি ডিনোট কৰিব পাৰা। তো বি মানে আজিৰ পৰা কি হৈ গ'ল? ভূমি। পি মানে তোমাৰ কাৰণে কি হৈ গ'ল? লম্ব। আৰু তোমালোকে জানা কি যোনটো সমকোণী ত্ৰিভুজৰ ভিতৰত যোনটো আটাইতকৈ ডাঙৰ বাহু সেইটো বাহুৰ নাম কি एक्चुअली? কৰ্ণ নাইবা কোনোবাই অতিভুজ বুলি কৈ দিয়ে। তো এইটো চোৱা তোমালোকে ইজিলি ফাইন্ড আউট কৰিব পাৰিবা কি যে 90 ডিগ্ৰীৰ যোনটো কোণ আছে ইয়াৰ অপোজিট সাইডত যোনটো তোমাৰ কি আছে? বাহু ডাঙৰ, আটাইতকৈ ডাঙৰ বাহু যোনটো এইটো আমাৰ কাৰণে কি হ'ব? কৰ্ণ হ'ব। দ্যাট মিন্স তুমি অতিভুজ বুলি ক'ব পাৰিবা, হয়নে? তো ইয়াক আমি হাইপোটেনিয়াস বুলি কোৱা হয়। তো শর্টকাট তুমি কি কৰিব পাৰা? এইচ ৰে এইটো বুজাব পাৰা, ঠিক আছে? তো এইচ মানে তোমালোকৰ কাৰণে কি হ'ব? কৰ্ণ। এইখিনি বস্তু বুজি পালা? এতিয়া কথা হল যে আমি সমকোণী ত্ৰিভুজত আমি কি কি পালো? লম্ব, ভূমি আৰু কৰ্ণ, ঠিক আছে? থিটা অনুযায়ী থিটাটো ইয়াতে আছে, তো ইয়াৰ কাৰণে তোমাৰ লম্ব কোণটো হৈ আছে এইটো বাহু। ইয়াত যদি মই নামাকৰণ কৰি দিওঁ তেনেহলে চোৱা বিসি তোমাৰ কাৰণে কি হৈ আছে? লম্ব। এ বি তোমাৰ কাৰণে কি হৈ আছে? ভূমি, কাৰণ এ বিৰ ওপৰত ত্ৰিভুজটো থিয় হোৱা যেন লাগি আছে। আৰু যোনটো আটাইতকৈ ডাঙৰ বাহু এইটো আমাৰ কাৰণে কি হৈ আছে? কৰ্ণ, ঠিক আছে?
এতিয়া চোৱা এই থিটা যদি মই চেঞ্জ কৰি দিওঁ না তেনেহলে তোমাৰ কি হ'ব লম্ব আৰু ভূমি চেঞ্জ হৈ যাব কিন্তু তোমাৰ কি থাকিব যোনটো হাইপোটেনিয়াস হ'ব যোনটো কৰ্ণ হ'ব ই তোমাৰ ফিক্সড থাকিব ই কেতিয়াও চেঞ্জ নহয় কেনেকুৱা টাইপৰ কথা চোৱা এইটো ত্ৰিভুজ মই এজ ইট ইজ মই লিখিম ইয়াতে এইটো সমকোণী ত্ৰিভুজে লম সেম মই লিখিম ইয়াতে এইটো তোমাৰ 90 ডিগ্ৰী এতিয়া চোৱা থিটা মই ওপৰত দিছো ঠিক আছে তো থিটা হিচাপত আমি চাব লাগিব এতিয়া চোৱা থিটাৰ সন্মুখত যোনটো বাহু আছে এইটো তোমাৰ কি হয় একচুয়ালি আমি অলপ আগতে পাইছো কি লম্ব গতিকে এইটো আমাৰ কাৰণে কি হ'ব লম্ব আৰু তাৰ পিছতে মানে কি এতিয়া চোৱা বিসি তোমাৰ কাৰণে তেনেহলে কি হ'ব ভূমি আৰু চোৱা 90 ডিগ্ৰীৰ অপোজিট সাইডত থকাটো আমাৰ কাৰণে কি হ'ব কৰ্ণ তো নিশ্চয় বুজি পাইছা কৰ্ণটো সদায় আমাৰ ফিক্সড থাকিবই কাৰণ ই আটাইতকৈ ডাঙৰ বাহু মই আকৌ ৰিপিট কৰি দিলো ঠিক আছে কিন্তু থিটা অনুযায়ী আমি কি কৰিব লাগিব ভূমি আৰু লম্ব এই দুয়োটাহে তোমাৰ চেঞ্জ হ'ব পাৰে বাকি তোমাৰ হাইপোটেনিয়াসটো কেতিয়াও চেঞ্জ হ'ব নোৱাৰে তো এইখিনি বস্তু যদি বুজি পাইছা দ্যাট মিন্স তোমাৰ 8.1 তুমি ধুনিয়া কৰি ক্লিয়াৰ কৰিব পাৰিবা ঠিক আছে তো এতিয়া চোৱা আমি ফৰ্মুলাত আহিম এইখিনি মই ইৰেজ কৰি লৈ আছো তোমালোকে নোট ডাউন কৰি ল'বা তো চোৱা তোমালোকৰ আগত মই ৰিপ্ৰেজেন্ট কৰি আছো এটা ধুনিয়া এটা মূল মন্ত্ৰ এইটোৰ জৰিয়তে তোমালোকে এক্সাৰসাইজ 8.1 কমপ্লিট কৰিব পাৰিবা আৰু তোমালোকে মুখস্থ কৰাৰো কোনো প্ৰয়োজন নাই এতিয়া ইয়াতে মই কি লিখিছো মনোযোগ দি শুনিবা তো ইয়াতে পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ বল সোনা চাঁদি তোল ঠিক আছে এইটো এনেকৈ তুমি মনত ৰাখিবা তো ইয়াতে মই যে পণ্ডিত কৈ আছো তো পি মানে কি তোমালোকে অলপ আগতে বুজি পাইছা পি মানে কি হয় একচুয়ালি লম্ব এইচ মানে তোমাৰ কি হয় কৰ্ণ বি মানে কি ভূমি এইচ মানে কৰ্ণ পি মানে লম্ব বি মানে কি ভূমি ঠিক আছে তো এনেকৈ তোমালোকে মনত ৰাখিব পাৰা এতিয়া এই সোনা মানে কি একচুয়ালি এইটো হ'ব তোমাৰ কাৰণে কি সাইন ঠিক আছে যোনটো তোমালোকে বহুতে ভয় খোৱা এইটো হল কি সাইন আৰু সি ফৰ তোমাৰ কি হ'ব cos আৰু টি ফৰ কি হ'ব tan এতিয়া চোৱা আমি ক'ত আহি গলো এইবাৰ ডাইৰেক্টলি ট্ৰিগনোমেট্ৰিক যোনটো তোমাৰ ৰেশিও আছে ৰেশিও আমি চোৱা ইয়াতে ৰেশিও আকাৰত হৈ আছে না p বাই তোমাৰ কি হৈ আছে h তো p বাই h এইটো এটা কি একচুয়ালি ৰেশিও তো প্ৰথমটো চোৱা প্ৰথম অৱস্থাত কি আছিল সাইন তো সাইনের ক্ষেত্ৰত আমি দেখা পাই আছো কি তুমি এইখিনি মনে মনে ধৰা এইখিনি নাই তেনেহলে রেশিও আমার কোনটো হৈ আছে এইটো তো সাইন থিটা মানে एक्चुअली আমার কি হ'ব সাইন থিটা মানে আমার হ'ব p বাই h p মানে লম্ব লম্ব বাই তোমালোকৰ কি হ'ব কৰ্ণ এইখিনি জাস্ট মনত ৰাখিবা মই আকৌ এবাৰ ৰিপিট কৰিছো পণ্ডিত বদ্ৰী প্ৰসাদ হৰ হৰ বল সোনা চাঁদি তোল ঠিক আছে তো এনেকৈ তুমি মনত ৰাখিবা তুমি ফৰ্মুলাটো মুখস্থ কৰাৰ কোনো প্ৰয়োজন নপৰিব ঠিক আছে এতিয়া চোৱা নেক্সট তোমাৰ কি আছে cos তো ইয়াতে লিখা cos থিটা ঠিক আছে তো cos থিটাৰ কাৰণে তোমাৰ কি হ'ব ৰেশিওটো তোমাৰ কি হ'ব b আপন h তো এইটো তোমাৰ এটা ফৰ্মুলা হৈ গল ৰেশিও ওলোৱাৰ কাৰণে নেক্সট আকৌ তোমাৰ কি আছে tan তো tan থিটা তুমি লিখা tan থিটা মানে তোমাৰ কি হ'ব মই ইয়াতে লিখি দি আছো তো tan থিটা চোৱা tan ৰ কাৰণে তোমাৰ কি হ'ব এইটো ৰেশিও তোমাৰ কোনটো হ'ব এইটো p বাই কি হ'ব তোমাৰ h সরি p বাই b এতিয়া নিশ্চয় বুজি পাইছা এতিয়া কথা হল কি এই sin থিটা রেসিপ্রোকাল হয় তোমার কি cosec এবার আহিব cosec ঠিক আছে তো sin ৰ রেসিপ্রোকাল তোমার एक्चुअली কি হয় cosec তো cosec থিটাৰ কাম তোমাৰ কি হ'ব sin ৰ কি হ'ব উল্টা ঠিক আছে cosec থিটা কি হ'ব sin থিটাৰ উল্টা হ'ব তাৰ মানে ইয়াতে যদি sin থিটা তোমাৰ কি আছে p বাই h cosec থিটা তাৰ মানে কি হ'ব h বাই p ঠিক আছে নেক্সট তোমাৰ cos থিটাৰ তোমাৰ কি হয় রেসিপ্রোকাল তোমাৰ কি হয় sec থিটা এতিয়া চোৱা cos থিটা মানে তোমাৰ কি আছিল b বাই h আছিল তেনেহলে sec থিটাটো কি হ'ব h বাই b গতিকে তুমি ওপৰত h লিখিব লাগিব তলত তুমি b লিখিব লাগিব জাস্ট উল্টা কৰি দিলে হ'ল tan থিটাৰ তোমাৰ কি হয় উল্টা তোমাৰ কি হ'ব cot থিটা তো cot থিটা মানে কি হ'ব ইয়াতে চোৱা p বাই b আছে তো b বাই কি হ'ব p হ'ব তো এইখিনি আমাৰ কি মূল মন্ত্ৰ যোনটো আমি এক্সারসাইজ 8.1 ত আমি ইউজ করি ঠিক আছে ধুনিয়া কৰি তোমালোকে এইটো মনত ৰাখিবা আই থিংক ফৰ্মুলা মুখস্থ কৰাৰ প্ৰয়োজন নাই যোনটো ট্ৰিক্স তোমালোকে শিকিলা এই ট্ৰিক্সটো জাস্ট তোমালোকে মনত ৰাখিলে হ'ল আৰু এটা কথা মনত ৰাখিবা কি sin থিটা সদায় তোমাৰ কি হয় cosec থিটাৰ উল্টা ঠিক আছে আকৌ তোমাৰ cos থিটা তোমাৰ কি হয় sec থিটাৰ উল্টা আৰু তোমাৰ tan থিটা কি হয় cot থিটাৰ উল্টা তো নেক্সট ভিডিওত আমি লগ পাম যত আমি কি কৰিম এক্সারসাইজ 8.1 আমি কভার কৰিম ঠিক আছে থ্যাংক ইউ